আছে গতিকে এতিয়া আমি ডেডিকেটেড গ্ৰেজুৱেট টিচাৰ মেথছ ক্ৰিয়েট কৰিব বিচাৰিছো কিন্তু মেথছ ক্ৰিয়েট কৰোঁতে তাৰ লগতে আমি ফিজিক্স কেমিষ্ট্ৰি যেহেতু আমাৰ গুৰুত্বপূৰ্ণ বিষয় গতিকে ডিপাৰ্টমেণ্টে ফিজিক্স কেমিষ্ট্ৰিৰ কম্বিনেশ্যনটো বিচাৰে আমি নতুন পোষ্ট ক্ৰিয়েট কৰা নাই ইকুৱেল নাম্বাৰ অফ নন এছেঞ্চিয়েল পোষ্ট আমি কনভাৰ্ট কৰিছো যাতে আমাৰ পুল অফ টিচাৰ্ছ ইন ছায়েন্স এণ্ড মেথছ এইটো যাতে বৃদ্ধি পায় পঢ়িছো আমি মাত্ৰ এটা সাবজেক্ট নথকাৰ কাৰণে আমি ইয়াৰ পৰা বাহিৰ হৈ যাম নে ইমান দূৰ পৰ্যায়লৈকে আমি আহিছো আমি আনৰিজাৰ্ভ কেটেগৰীতকৈ হাইয়েষ্ট কাট অফ মাৰ্ক ক্লিয়াৰ কৰিছো মই 71.25 পাইছো ইয়াতো বহুত এনেকুৱা কেন্দ্ৰ আছে যিসকলে আনৰিজাৰ্ভ কেটেগৰীতকৈ মাৰ্ক বহুত বেছি পাইছে গতিকে ইমান অন্তিম পৰ্যায়ত এটা সামান্য কথাৰ কাৰণে আমাক যদি চৰকাৰে বহিষ্কাৰ কৰে আমি কলৈ যাম আগতে আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্স বুলি আছিল গতিকে এতিয়া আমি ডেডিকেটেড গ্ৰেজুৱেট টিচাৰ মেথছ ক্ৰিয়েট কৰিব বিচাৰিছো কিন্তু মেথছ ক্ৰিয়েট কৰোঁতে তাৰ লগতে আমি ফিজিক্স কেমিষ্ট্ৰি যেহেতু আমাৰ গুৰুত্বপূৰ্ণ বিষয় গতিকে ডিপাৰ্টমেণ্টে ফিজিক্স কেমিষ্ট্ৰিৰ কম্বিনেশ্যনটো বিচাৰিছে এডভাৰটাইজমেণ্টত তেওঁলোকে লিখিছে ফিজিক্স কেমিষ্ট্ৰি অৰ বায়'লজি এছ পাছ কোৰ্চ অৰ মাইনৰ ছাবজেক্ট কিন্তু এছঅ'পিত তেওঁলোকে ছাবজেক্ট এছ এটা বহাই দিছে শব্দৰ লগত খেলা কৰাৰ নিচিনা হৈছে কিন্তু বৰ্তমান যিসকলৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজিৰ ভিতৰত যিকোনো এটা পাছ কোৰ্চ আছে তেওঁলোকক বৰ্তমান এলাউ কৰক একচেপ্ট কৰক হোল্ড কৰিব নালাগে মই এয়া অনুৰোধ জনাইছো মেথছৰ ক্ষেত্ৰত সেইটো ছাৰ্ভিচ ৰুলতে কোৱা হ'ল যে ফিজিক্স কেমিষ্ট্ৰি থকা সকলকহে ইয়াত মেইনলি লোৱা হয় যিহেতু সেইটো এডভাৰটাইজমেণ্টৰ সময়ত এটা সংযোজন এডেণ্ডাম দি পেলাই কোৱা হৈছে যে ফিজিক্স কেমিষ্ট্ৰি থাকিব লাগে কিন্তু এইটো এডভাৰটাইজমেণ্ট ইয়াত যিহেতু বিজ্ঞাপন ওলাই গৈছে আৰু তাত চৰ্তসমূহ নিৰূপণ কৰাই হৈছে সেই চৰ্তসমূহ এতিয়া পৰীক্ষা হৈ যোৱাৰ পাছত বিভাগে এইখিনি সলনি কৰিব নোৱাৰে প্ৰশ্নটো এইটোৱে যে আমি সকলো মেথছ গ্ৰেজুৱেট আমি মেথছত মাষ্টাৰ ডিগ্ৰী কৰিছো মাত্ৰ ফিজিক্স আৰু অন্য এটা ছাবজেক্ট পঢ়াৰ কাৰণে আমি কি শিক্ষকৰ নিযুক্তিত এই মেথছৰ ছাবজেক্টৰ পঢ়াবৰ কাৰণে যোগ্য নহয় নেকি অন্ততঃ 150 মান কেণ্ডিডেটৰ এনে কণ্টেক্ট আছে যিসকলে এই পাছ কোৰ্চৰ কম্বিনেশ্যন নথকাৰ কাৰণে ৰিজেক্ট হ'বলৈ গৈ আছে এতিয়া আমাৰ ওচৰত বহু প্ৰাৰ্থী আহিছে যিসকলৰ কম্বিনেশ্যন ষ্টেটিষ্টিক্সৰ লগত আছিল বা ইকনমিক্স লৈ পেলাই আছিল বেলেগ তেওঁলোকৰ পিচিএম কম্বিনেশ্যনৰ সলনি তেওঁলোকৰ কম্বিনেশ্যনটো বেলেগ তেওঁলোকে আমাক আবেদন জনাইছে মই কৈছো এইটো ডিপাৰ্টমেণ্টে বিবেচনা কৰিব পৰৱৰ্তী পৰ্যায়সমূহৰ